নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম আজি বুধবাৰ আৰু আজিৰ দিনটো 25 ছেপ্টেম্বৰ আৰু 8 আহিন আজি প্ৰথমে হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অসমীয়া প্ৰতিদিনত কি আছে আমেৰিকাৰ পৰা উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ট্ৰাম্পৰ দাবী নিউয়ৰ্কত নৰেন্দ্ৰ মোদীৰে হৈছিল সাক্ষাৎ ভাৰত চৰকাৰৰ বিপৰীত ভাষ্যত ট্ৰাম্প কমলা হেৰিছ কাৰো লগত সাক্ষাৎ হোৱা নাছিল প্ৰধানমন্ত্ৰীৰ আৰু মাৰ্কিন ৰাষ্ট্ৰদূতে ক'লে মোদী আটাইতকৈ বেছি আমেৰিকাপন্থী ভাৰতীয় প্ৰধানমন্ত্ৰী ফালুধি দাৱালি মুম্বাই ছাত্ৰা বজাৰৰ পূৰ্বানুমান হাৰিয়ানাত কংগ্ৰেছৰ জয় অৱধাৰিত 90 জনীয়া বিধানসভাত 58খন পৰ্যন্ত আসন পোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ বিজেপিয়ে পাব পাৰে সৰ্বাধিক 26খন আসন বিভিন্ন সংবাদ মাধ্যমৰ সমীক্ষা জম্মু কাশ্মীৰত শক্তিশালী স্থিতিত আছে কংগ্ৰেছ নেশ্যনেল কনফাৰেন্স মৰ্চা 87 জনীয়া বিধানসভাত 40খন আসন কংগ্ৰেছ নেশ্যনেল কনফাৰেন্স মৰ্চাই পোৱাৰ সম্ভাৱনা কেবিনেটৰ সিদ্ধান্ত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক সাইকেল দিবলৈ 148.55 কোটি টকা অনুমোদন আৰু চৰকাৰৰ অনুমোদন অবিহনে কাৰ্বি আংলং স্বায়ত্ত পৰিষদে নিযুক্তি দিয়া 131 শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত অভিযান্ত্ৰিক মহাবিদ্যালয় পলিটেকনিকত অংশকালীন শিক্ষক হিচাপে কৰ্মৰত 451 শিক্ষকক 3Fত দিব নিযুক্তি কেবিনেটৰ ৰাজ্যিক কেবিনেট প্ৰতিটো সপ্তাহতে অনুষ্ঠিত হয় আৰু সেই কালিৰ মঙ্গলবাৰৰ দিনটোতে কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কেবিনেটত কালি কি সিদ্ধান্ত গ্ৰহণ কৰিছে যে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক যেটোকে সাইকেল দিয়াৰ কথা ঘোষণা কৰিছিল আৰু কিমান টকা অনুমোদন কৰিছে তাৰ তেওঁলোকে এটা খবৰ যুগুতাইছে সামাজিক বিশৃংখলতাৰ মাজত মুখ্যমন্ত্ৰীৰ ঘোষণা পাঠ্যপুথিত আকৌ অন্তৰ্ভুক্ত হ'ব চৰিত্ৰপাত এটা সঁচাকৈ মুখ্যমন্ত্ৰী গৰাকীৰ এটা উল্লেখনীয় পদক্ষেপ আৰু এই উল্লেখনীয় পদক্ষেপক লৈ সামাজিক মাধ্যমত অধিকভাৱে চৰ্চা আৰু এই চৰিত্ৰপাত অৰ্থাৎ এই নীতি শিক্ষা নৈতিক শিক্ষাৰ যি পুথিখন এইখন পুনৰ প্ৰৱৰ্তন হ'ব তাকে লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যজুৰি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে স্বচ্ছ নিকা প্ৰশাসনৰ নামত দিছপুৰত বিজেপি নেতাৰ বজাৰ জনতা ভৱনৰ পৰাই চলা ভয়ংকৰ দুৰ্নীতি ফাদিল আৰু কালিৰ দিনটোৰ এটা খবৰ সকলোৱে জানে যে ক্ৰাইম ব্ৰাঞ্চে তিনিগৰাকীক বিজেপিৰ এগৰাকী নেতাসহ তিনিগৰাকীক খেদি তেওঁলোকক কৰায়ত্ব কৰিছে এইগৰাকীৰ নাম আপোনালোকে কালিৰ দিনটোতে গম পাইছে আৰু তেওঁ এগৰাকী বিজেপি নেতা আৰু তেওঁক কালিৰ দিনটোত ক্ৰাইম ব্ৰাঞ্চে ধৰিছে লগতে আৰু দুজনক দৰঙৰ পদুমপুখুৰী হাইস্কুলত অঘোষিত বন্ধ সহস্ৰজনৰ শ্ৰদ্ধা নিবেদন এগৰাকী ছাত্ৰৰ প্ৰাণ গৈছিল এই ছাত্ৰগৰাকীৰ প্ৰাণ গৈছিল আন এগৰাকী ছাত্ৰৰ প্ৰহাৰত আৰু সেই খবৰ তেওঁলোকে উল্লেখ কৰিছে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ ব্লক বিলুপ্তিকৰণৰ প্ৰতিবাদ হিজন গ্ৰামত দলে দলে ওলাই আহিছে উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাইজৰ উত্তাল বিক্ষোভ হিজন গ্ৰামৰ অস্তিত্বক ধুলিখাত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ সকিয়নি ৰাইজমেলৰ দেৱজিৎ হাজৰিকাৰ আত্মহননৰ প্ৰসংগ চৰকাৰৰ ভূমিকাত ক্ষোভ দুলালক গ্ৰেপ্তাৰ নকৰাত চৰাইদেউৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ পদত্যাগৰ হুংকাৰ আৰটিআই কৰ্মীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল এখন সুইচাইড নোট লিখি থৈ গৈছিল দেৱজিৎ হাজৰিকাই আৰু বিজেপি নেতাগৰাকীৰ যি চৰম সিদ্ধান্ত তাকে লৈ এতিয়াও চৰাইদেউত ক্ষোভৰ উদ্গিৰণ কাৰণ চৰকাৰৰ ভূমিকাত ক্ষোভ তেওঁলোকে প্ৰকাশ কৰিছে আৰটিআই কৰ্মীগৰাকী গ্ৰেপ্তাৰ নকৰাৰ বাবে চৰাইদেউৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে পদত্যাগৰ হুংকাৰ দিছে আৰু যদিহে উজনি অসমৰ চৰাইদেউ এটা উল্লেখযোগ্য এটা প্ৰান্ত আৰু সেই প্ৰান্তত যদি বিজেপি কৰ্মীসকলে যদি পদত্যাগ কৰে সঁচাকৈ কিন্তু বিজেপিৰ বাবে 26 চনৰ বাবে বিজেপিৰ ক্ষেত্ৰত হেয়া কিন্তু এটা তেওঁলোকৰ বাবে অৱস্থা শোচনীয় হোৱাৰ সম্ভাৱনা আছে সেইটো সমষ্টিত অৰ্থাৎ সোণাৰীত জেৰাই গাঁৱত সংঘটিত হত্যাকাণ্ডৰ ক্ৰাইম চিন প্ৰস্তুত আৰক্ষীৰ স্বামী হত্যাকাৰী প্ৰহেলিকাৰ তিলনি পাতিবলৈ হাজু ক্ষুব্ধ ৰাইজ এই উজনি অসমৰ এই ঘটনাটোৱে জুকাৰি গৈছে ৰাজ্য আৰু তাৰ পাছতে এতিয়া হেইগৰাকী স্বামী হত্যাকাৰী প্ৰহেলিকাৰ তিলনি পাতিবলৈ হাজু হৈছে ৰাইজ হাইকোৰ্টৰ নিৰ্দেশৰ পিছতে শিক্ষা বিভাগৰ জাননী 1 অক্টোবৰৰ পৰা সিটেট উত্তীৰ্ণ প্ৰাৰ্থীৰ হ'ব নথি পৰীক্ষা পুৱা 10:30 পৰা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত উপস্থিত থকাৰ নিৰ্দেশ কমিছনক লৈ দুই ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত সংঘাত যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য 20 দিনে বন্ধ 20 দিন উকলি গৈছে আৰু যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ আছে হঠাতে কাম বন্ধ হোৱাত উদ্বিগ্ন হৈছে যোৰহাট আৰু মাজুলীবাসী
ৰাইজ এবাৰ হাতত তুলি ল'ব বিচাৰিছো দৈনিক অসম বাতৰি কাকতখন দৈনিক অসম বাতৰি কাকতখনত তেওঁলোকে শিৰোনামত স্থান দিছে অতি উদ্বেগজনক খবৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ৰাজ্যত ২৩,০০০ৰো অধিক শিক্ষকৰ পদ খালি বহু বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগ চৰকাৰী কেৰামতালিতে শিক্ষাৰ অধোগতি ২২,৫৮৮খন বিদ্যালয়ত নাই ইণ্টাৰনেট সংযোগ দ্বীপ ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ পদত হৰিণী অমৰা হুৰিয়া চীন ভাৰতৰ মাজত চেণ্ডউইচ নহয় শ্ৰীলংকা নিউয়ৰ্কৰ জেলেনস্কিক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দোহাৰিলা শান্তিৰ পক্ষে ভাৰতৰ সমৰ্থনৰ কথা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এয়া ভলোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা বিষয়ক নিৰ্বাচনী প্ৰচাৰত গতি দিছে অমিত শ্বাহ শিৱৰাজ সিং চৌহানে আৰু অসমত ধোঁৱাচাঙত ঝাৰখণ্ডৰ প্ৰাসংগিক এনআৰচি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া বাংলাদেশৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালতত অৱমাননাৰ আবেদন কচুতলিৰ ভুক্তভোগীৰ উচ্ছেদত ন্যায়ালয়ৰ নিৰ্দেশনাৰ উলংঘন অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আজি দিছপুৰত আছুৰ নেতৃত্বৰে মুখ্যমন্ত্ৰীৰ বৈঠক কেবিনেটৰ সিদ্ধান্ত ছাত্ৰীৰ লগতে ছাত্ৰয়ো পাব চাইকেল আৰু এই খবৰ তেওঁলোকে যুগুতাইছে ৬ নং দফা চৰকাৰৰ সমালোচনা আঞ্চলিক মৰ্চাৰ ৰাষ্ট্ৰপতিৰ কাষ চাপিল জমিয়ত উলামা কচুতলিৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ আৰম্ভ আনহাতে আন এক খবৰ বহিৰাজ্যৰ ব্যৱসায়িক ভুৱা ৱৰ্ক অৰ্ডাৰ বিজেপি নেতাৰ ছত্ৰছায়াত দিছপুৰতে দুৰ্নীতিৰ মুকলি বেহা কোটি কোটি টকা লুণ্ঠন অসীম কুমাৰ দাস আৰু বিৰিঞ্চি বৰকটকীৰ ৰাজভৱনত বিজেপিৰ প্ৰতিবাদ স্মাৰক পত্ৰ প্ৰদান ৰাহুল গান্ধীৰ মন্তব্যক তীব্ৰ সমালোচনা আৰু আজিৰে পৰা মহানগৰীত পুৱা ৭:৩০ পৰা আৰম্ভ বিদ্যালয়ৰ পাঠদান উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ বাবে সাংগঠনিক তৎপৰতা আৰম্ভ অগপৰ আমবাৰীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ডিব্ৰুগড়ৰ জেৰাইত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি পে কমিটিৰ অন্তৰ্বৰ্তী প্ৰতিবেদন দাখিল মুখ্যমন্ত্ৰীৰ ঘোষণা পুনৰ প্ৰৱৰ্তন হ'ব নীতি শিক্ষাৰ পাঠ্যপুথি আৰু পদ্মশ্ৰীৰে সন্মানিত কৃষক সৰ্বেশ্বৰ বহুমতাৰীৰ সৈতে কথা বতৰা পাতিছিল এই অৰূপ সান্দিল্য নামৰ এই কাকতখনৰ এগৰাকী সাংবাদিকে আৰু তেওঁ যি এইটো কলম তেওঁলোকে তেওঁৰ লগত হোৱা কথা বতৰা যি কলম তেওঁলোকে উল্লেখ কৰিছে বা লিখিছে সেই খবৰটি আজিৰ দিনটোত বাতৰি কাকতখনে অধিক প্ৰথম পৃষ্ঠাত তেওঁলোকে গুৰুত্ব সহকাৰে স্থান দিছে আৰু নাই বুলি বহি থাকিলে নহব এটা অতি ধুনীয়া কথা তেওঁলোকে উল্লেখ কৰিছে বা এই ব্যক্তিগৰাকীয়ে উল্লেখ কৰিছে আৰু ৰাজ্যৰ ঠায়ে ঠায়ে অকাল ধুমুহাৰ তাণ্ডৱ অৰুণাচল খিমাৰ ৰঙাদি ৰিজাৰ্ভত বিস্তৰ ক্ষতি বৈষ্ণৱপুৰত ২১টা ঘৰ বিধ্বস্ত আহত মহিলা এবাৰ হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখনত কি আছে খবৰ চাবলৈ চেষ্টা কৰিম ক্ৰাইম ব্ৰাঞ্চে খেদি ধৰিলে বিজেপি নেতাসহ ৩জনক সৰিয়হৰ দুলিতে ভোট বিজেপিত ভুৱা ঠিকা চক্ৰ আৰু কচুতলিত ম্যাদী ভূমিসহ ২৫০টা ঘৰ উচ্ছেদ লক্ষীপুৰত উচ্ছেদ বুলডোজাৰেৰে ভাঙিলে চৰকাৰী পানী প্ৰকল্প অসীম বিৰিঞ্চিক আমি চিনি নাপাওঁ হাত ধুই দিলে মন্ত্ৰী সভাপতিয়ে কালিৰ দিনটোৰ যিটো বিজেপি এগৰাকী কৰ্মীক ক্ৰাইম ব্ৰাঞ্চে খেদি ধৰিলে সেই সন্দৰ্ভত মন্ত্ৰী সভাপতিয়ে মন্তব্য প্ৰদান কৰিছে বিজেপিৰ হাস্পতাল লণ্ডভণ্ড ক্ষমা বিচাৰিলে মাজুলীৰ গঞাই এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি আত্মীয় যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি চিকিৎসক আৰু নাৰ্ছক যি তেওঁলোকে প্ৰহাৰ কৰিছিলে তাৰ পাছতে এতিয়া ক্ষমা বিচাৰিছে সেইসকল গঞাই কেবিনেটৰ সিদ্ধান্ত ৩ লক্ষাধিক ছাত্ৰ ছাত্ৰীক চাইকেল দিব চৰকাৰে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীক যে দিব সেই কথা উল্লেখ কৰিছে জনতা ভৱনৰ কনফাৰেন্স ৰুমত বহি ৱৰ্ক অৰ্ডাৰত সহি বিৰিঞ্চি মোদী বাইডেনৰ বৈঠকৰ পাছতেই বংগত বৃহৎ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ ঘোষণা বিশ্বৰে অন্যতম শীৰ্ষ প্ৰকল্প হ'ব মমতাৰ ৰাজ্যত সোণাৰীৰ দেৱজিৎ হাজৰিকাৰ আত্মহত্যা দুলাল বৰাক গ্ৰেপ্তাৰ নকৰা বিক্ষোভ বিজেপি নেতা বহিষ্কৃত অসম চুক্তিক লৈ আজি মুখ্যমন্ত্ৰী আছুৰ মাজত বৈঠক সেই খবৰ তেওঁলোকে প্ৰকাশ কৰিছে ডিবি ষ্টক কাণ্ডৰ সন্দৰ্ভত এটা খবৰ যুগুতাইছে যে দীপাংকৰৰ বান্ধৱীৰ ভগ্নীকো গ্ৰেপ্তাৰ কৰিছে অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ ৭,০০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডিবি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ বান্ধৱী মোনালিসা দাসৰ ভগ্নী অঞ্জলি দাসক কালিৰ দিনটোত এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে সাবুৱাৰ মাধুৰ্য বৰুৱা হত্যাকাণ্ড পত্নীয়ে তেওঁক যি হত্যা কৰিছিল প্ৰহেলিকা বৰুৱা পত্নীৰ নাম তদন্তৰ মাজতে প্ৰহেলিকাৰ ঘৰত অগ্নিসংযোগ ৰাইজৰ প্ৰহেলিকা বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে মাধুৰ্য বৰুৱাক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে তেওঁ এতিয়া কাৰাগাৰত কিন্তু এতিয়া এইগৰাকী মহিলাৰ বিৰুদ্ধে এতিয়া ক্ষোভ ৰাইজৰ বোমা সংস্থাপন তিনিচুকীয়াৰ ব্যৱসায়ী বিনোদ বৰুৱাক জামিন পুনৰ গ্ৰেপ্তাৰ
এই খবৰটোৱে কিন্তু এইকেইটা দিনত অধিক চৰ্চা লাভ কৰিছে। একাংশ নিৰীহক বিভিন্ন ধৰণৰ নিৰীহৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা বুলি খবৰ চৰ্চিত হৈছে। বৰষুণ নমাৰ পূৰ্বেই গৰমত 10 জনৰ মৃত্যু, আজি খুলিব স্কুল। স্কুলীয়া ছাত্ৰক হত্যা, অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ, প্ৰধান শিক্ষয়িত্ৰীক জেৰা। বিশাল শ্ৰমিক তাৰ্কিক এইবাৰ বৰবৰুৱা থানাৰ লকআপত। স্মাৰ্ট চিটিৰ নামত মাটি অধিগ্ৰহণ, পলাশবাৰীৰ ৰাজপথত গণবিক্ষোভ। প্ৰিয় দৰ্শকসকল, এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শিৰোনাম। আটাইকেইখন বাতৰি কাকতে কেইবাটাও খবৰ, কেবিনেটৰ যি খবৰ সেই খবৰ, কেবিনেটৰ ঘোষণা সন্দৰ্ভত খবৰ, আৰু যিগৰাকী RTI কৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, এগৰাকী বিজেপি কৰ্মীয়ে ছুইচাইড কৰিছিল আৰু সেই RTI কৰ্মীগৰাকীৰ সন্দৰ্ভত খবৰ, মুখ্যমন্ত্ৰীয়ে কৰা এটা চৰিত্ৰ পাঠৰ যি পুনৰ পাঠ্যপুথিত যি সংলগ্ন হ'ব বা সংযোজন হ'ব, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এটা খবৰ ইত্যাদিকে আদি কৰি কেইবাটাও খবৰ অধিক গুৰুত্ব সহকাৰে আগশাৰীৰ বাতৰি কাকত কেইখনে মুখ্য পৃষ্ঠাত স্থান দিছে। আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কিষাণ নিউজ। ধন্যবাদ।